হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বিশ্বাসীসকল, সুন্দৰ দিন, সুন্দৰ বতৰ ঈশ্বৰে আমাক দিলে আৰু পুনৰাই বিশ্ৰাম দিন আমাক ঈশ্বৰে দিলে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আমাক আজিৰ বিশ্ৰাম দিনটি আমি সোঁৱৰণ কৰি পবিত্ৰ কৰোঁ হওক। তাৰ কাৰণে আজিৰ পবিত্ৰ শাস্ত্ৰ বাক্য আমি পঢ়োঁ প্ৰথম থিচলনীয়া 5 অধ্যায়ৰ 18 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কি কৈছে? সকলো বিষয়তে ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, আমি যিমানেই ধাৰণা পাওঁ, যিমানে আমি কষ্ট পাওঁ, সিমানে আমি শিকোঁ। আমি সিমানে যীশুখ্ৰীষ্টত বাঢ়ি বাঢ়ি যাওঁ ধৈৰ্যত থাকিবৰ কাৰণে। যিমানে সমস্যা অভাৱ নাহক কিয়, যদি আমি ঈশ্বৰৰ লগত আছোঁ, তেনেহ'লে আমাৰ সেইটো অনুভৱ নহয়। আমি কেনেকৈ সেই অৱস্থাটো পাৰ হৈ যাওঁ, আমি নিজেই গম নাপাওঁ। হালেলুয়া। সেইকাৰণে আমি দাৱীদৰ জীৱনত চাওঁ, তেওঁ কিমান দুখ পাৰ কৰিবলগীয়া হৈছিলে, তেওঁ কিমান কষ্ট তাৰণা, তেওঁ সুৰুঙে গোহাঁয়ে জংঘলে পৰ্বতে পাহাৰে আহাৰ নাখাই পেলাইও তেওঁ থাকিবলগীয়া হৈছিলে। তেওঁৰ জীৱনটো ইমান পৰিশ্ৰম কৰিব লগা হৈছিলে। তেওঁ চৌলৰ ভয়ত তেওঁ থাকিবলগীয়া হৈছিলে, বিপদত পৰিছিলে তেওঁ। কিন্তু ঈশ্বৰে তেওঁক সেই বিপদত পেলাই ৰখা নাছিলে, উঠাইছিলে আৰু তেওঁৰ যোগেৰে কি কৰিছিলে? ঈশ্বৰে তেওঁৰ মনৰ কথাটো জানিছিল আৰু দাৱীদেও ঈশ্বৰৰ মনৰ কথা জানিছিলে। হালেলুয়া। সেইকাৰণে তেওঁ এনে এজন ৰজা আছিলে, যিজনে ঈশ্বৰৰ মনৰ কথা জানিছিলে। সেইকাৰণে তেওঁৰ নাম আজিও আমি বাইবেলত উল্লেখ কৰা পাওঁ যে তেওঁ এনেকুৱা ৰজা আছিল যে তেওঁক ইমান কষ্ট ধাৰণা কৰা সেই ব্যক্তিজনকহে তেওঁ হাত উঠোৱা নাছিলে। তেওঁৰ ওপৰত তেওঁ হাত উঠোৱা নাছিলে। তেওঁ কিমান অপকাৰ কৰিছিলে, কিমান তেওঁক কষ্ট তাৰণা দিছিলে চৌলে, কিন্তু দাৱীদে তেওঁক হাত লগোৱা নাছিলে। কি কৰে? সেইকাৰণে আমি আনন্দ কৰিবৰ কাৰণে শিকিব লাগে, আমি ধন্যবাদ দিবৰ কাৰণে শিকিব লাগে ঈশ্বৰক। কিয়নো আমি জীয়াই আছোঁ যদি তেওঁৰ আশীৰ্বাদৰ কাৰণেই, সেই জীৱিত ঈশ্বৰৰ অনুগ্ৰহৰ কাৰণেই আজি আমি জীয়াই আছোঁ, মাত কথা কৰি আছোঁ। আমেন। কিয়নো আমি যীশুখ্ৰীষ্টত থাকি আনন্দ কৰাটোৱেই পিতৃ ঈশ্বৰৰ ইচ্ছা। তেওঁৰ এইটোৱেই ইচ্ছা যে আমি তেওঁক ধন্যবাদ দিওঁ, আনন্দ কৰি থাকোঁ তেওঁৰ লগতে। সেইটোৱেই পিতৃ ঈশ্বৰৰ ইচ্ছা। আমেন। প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি, আৰু আমি যাতে প্ৰতিটো সময়ত তেওঁক ধন্যবাদ দিওঁ, সুন্দৰ হিচাপে আমাক ৰখাৰ কাৰণে, উশাহ নিশাহ সুন্দৰ হাত ভৰি আমাক দিয়াৰ কাৰণে। তেওঁৱে ধন্যবাদৰ যোগ্য, তেওঁৱে স্তুতিৰ যোগ্য। আমি তেওঁক ধন্যবাদ দিব লাগে। আহক আজিৰ দিনটো তেওঁৰ হাতত সমৰ্পণ কৰি আমি একেলগে প্ৰাৰ্থনা কৰোঁ হওক। হালেলুয়া, হালেলুয়া। দয়ালু ঈশ্বৰ, কৃপালু ঈশ্বৰ প্ৰভু, তোমাৰ তুল্য কোনো ঈশ্বৰ নাই। তুমি ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু। প্ৰভু, আজিৰ দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই বিশ্ৰাম দিনটো তোমাৰ হাতত দি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।